টেঙাৰ নচিবালী একাডেমীৰ 10ম বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ। প্ৰয়াত প্ৰাণৰ শিল্পী হিয়াৰ আমথু জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আৰম্ভণি। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত শিমলুবাৰী নচিবালী একাডেমীৰ আজিৰে পৰা 26 অক্টোবৰ ৰবিবাৰলৈ 4 দিনীয়াকৈ আয়োজিত বিদ্যালয় সপ্তাহৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে অধ্যক্ষ আব্দুল মজিদ মণ্ডলে। পতাকা উত্তোলন কৰি প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক মায়াবিনী গীতেৰে সোঁৱৰণ কৰে আৰু শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ প্ৰাংগণত বৃক্ষৰোপণ কৰে ক্ৰমে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক চুলতান মাহমুদ, অধ্যক্ষ আব্দুল মজিদ মণ্ডল, সহকাৰী শিক্ষক মফিজুল হকৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলহাজ চান্দ আলী আহমেদে। 4 দিনীয়াকৈ আয়োজিত অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে অধিৱেশনৰ অন্তিম দিনা দিনৰ 2 বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ সংবাদ জগতৰ আগশাৰীৰ ছেটেলাইট টিভি চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱে। মুখ্য অতিথিগৰাকীয়ে দুপৰীয়া বিজ্ঞান মেলাৰ প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰিব। সভাৰ অন্তত সন্ধিয়া কণ্ঠশিল্পী মিজান বিশাল আৰু মিৰাজ আলীয়ে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব। উক্ত দিনা সমূহ অভিভাৱক তথা অঞ্চলটোৰ সৰ্বত্ৰ প্ৰকাৰৰ ৰাইজ আৰু শুভাকাংক্ষীৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আমাৰ নচিবালী একাডেমীৰ 10ম বাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলন আছিল। আমি প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ নচিবালী একাডেমীৰ যিটো 10ম বাৰ্ষিক অধিৱেশন সেইটোৰ আজি শুভাৰম্ভণি কৰিছোঁ মায়াবিনী গীতটো গাই। আৰু তাৰ লগতে মই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। এই অধিৱেশনটো আপোনালোকৰ কিমান দিনলৈ চলিব? আমাৰ অধিৱেশনটো 23 অক্টোবৰৰ পৰা আৰম্ভ হৈ 26 অক্টোবৰলৈ থাকিব। 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সকলো চলাই লৈ যাম। আৰু এই ক্ষেত্ৰত আমাৰ মুখ্য আকৰ্ষণ নিতুমণি শইকীয়া ছাৰ, মুখ্য সম্পাদক প্ৰতিদিন টাইম। গতিকে তেখেত আহিব। মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই এলেকাৰ শ্ৰদ্ধেয় গাৰ্জেন মুৰব্বীয়ান সমাজক অনুৰোধ জনাইছোঁ তেখেতসকল যেন আহি আমাৰ এইটো প্ৰগ্ৰাম ছাকচেছ কৰি দিয়ে। আৰু আপোনালোকৰ এই অধিৱেশনত বিশেষ কিবা আকৰ্ষণ আছে? আৰু আমাৰ অধিৱেশনৰ এইবাৰ আৰু বিশেষ এটা আকৰ্ষণ আছে। এইটো আপোনাৰ 26 তাৰিখত দিনৰ 11টা বজাৰ পৰা আৰম্ভ কৰা হ'ব বিজ্ঞান মেলা। গতিকে আমি বিজ্ঞান মেলাৰ কাৰণে এইবাৰ আছুতীয়াকৈ ঠাই সংৰক্ষণ কৰি ৰাখিছোঁ। গতিকে আমাৰ সমূহ ৰাইজক সমূহ ৰাইজ আহি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু উৎসাহ বঢ়াই দিয়ে। আৰু আমাৰ 26 তাৰিখত ছিংগাৰ আহিব মিজান বিশালৰ গীতৰ শৰাই। গতিকে মই আৰু মিৰাজ আলীৰ গীতৰ শৰাই। গতিকে মই সমূহ ৰাইজক আহি সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। নচিবালী একাডেমীৰ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ প্ৰগ্ৰাম চলিব। আজিৰ পৰা আৰম্ভ হৈছে। আজি 23 তাৰিখ 23-10-2025 পৰা 26-10-2025লৈ চলি থাকিব কাৰ্যসূচী। আৰু এইবাৰৰ মুখ্য আকৰ্ষণ হৈছে মূলতঃ আমাৰ প্ৰতিদিনৰ সম্পাদক নিতুমণি শইকীয়া। সি আমাৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে থাকিব। সি আমাৰ মুখ্য আকৰ্ষণ। চৰ অঞ্চলত প্ৰথমবাৰৰ কাৰণে আহিব নচিবালী একাডেমীত। সেয়ে আমাৰ নচিবালী একাডেমীৰ কাৰণে মুখ্য আকৰ্ষণ। কিমান তাৰিখলৈকে চলিব অধিৱেশনটো? অধিৱেশনটো 26-10-2025 ৰবিবাৰ লাষ্ট চলিব।